সকলকে নমস্কাৰ মই প্ৰদীপ অঞ্জন এজন খুব ভাল চৰিত্ৰৰ খুব ভাল চৰকাৰী চাকৰি কৰা ল'ৰা অঞ্জনৰ পৰিয়াল বুলিবলৈ অঞ্জনৰ পত্নী আৰু ভনীয়েকে বৰ্তমান MSc কৰি আছে গুৱাহাটী ইউনিভাৰ্চিটিত অঞ্জনৰ পত্নী আৰু ভনীয়েকৰ মাজত খুব বেছি মিলাপ্ৰীতি নাই অঞ্জনৰ পত্নীয়ে খুব ধুনীয়াকৈ ৰন্ধা বঢ়া কৰিব পাৰে খুব ধুনীয়া চাহ বনায় আৰু অঞ্জনৰ ভনীয়েকে ৰন্ধা বঢ়াত একেবাৰে কেঁচা এদিনাখন বন্ধৰ দিনত অঞ্জনৰ 4জন বন্ধু অঞ্জনৰ ঘৰলৈ আহিল অহাৰ পিছত অঞ্জনৰ পত্নীয়ে তেওঁলোকৰ বাবে খুব ধুনীয়াকৈ চাহ বনায় চাহৰ লগত খোৱা বস্তু একেলগে বনায় তেওঁলোকক দিবলৈ যাব ওলাওতেই অঞ্জনৰ ভনীয়েকে আহি ক'লে বৌ আজি ময়ে দিও দিয়া দাদাৰ বন্ধু কেইজনক এই বুলি কৈ চাহৰ ট্ৰেখন অঞ্জনৰ ভনীয়েকে লৈ আহি দদাইকৰ লগতে বন্ধু কেইজনক দিলে তেওঁলোকে চাহ খাই যথেষ্ট তৃপ্তি পালে কাৰণ অঞ্জনৰ পত্নীয়ে সেই চাহ বনাইছিল আৰু অঞ্জনৰ পত্নীয়ে খুব ভালকৈ ৰন্ধা বঢ়া কৰিব পাৰে তেওঁলোকৰ ইমান ধুনীয়া চাহ ঠিক তেতিয়া কোৱাৰ লগে লগে কোনে বনাইছে বুলি সোধাৰ লগে লগে অঞ্জনৰ ভনীয়েকেই ক'লে যে মই বনাইছো তেতিয়া ক'লে তুমি খুব ধুনীয়া চাহ বনাব জানা ঠিক আছে এনেকৈ কথা বতৰা শেষত ক'লে আজি আমি দুপৰীয়া ভাত খাই যাম আৰু এই ভাত তুমিয়ে বনাব লাগিব অঞ্জনৰ ভনীয়েকক ক'লে অঞ্জনৰ ভনীয়েকে ভিতৰলৈ আহি বৌয়েকক ক'লে বৌ দাদাৰ বন্ধুকেইজনে ভাত খাই যাব খুজিছে কিন্তু এতিয়াতো মোৰ অকণমান পঢ়া কাম আছে গতিকে তুমিয়ে ভাতখিনি বনোৱা কাৰণ অঞ্জনৰ ভনীয়েকে ৰন্ধা বঢ়া কৰিবই নাজানে সময়ত অঞ্জনৰ পত্নীয়ে খুব ধুনীয়াকৈ ভাত বনালে আৰু তেওঁলোকক খোৱালে খোৱাৰ পিছত আবেলি বন্ধুকেইজনে আৰু ক'লে যে আমি আহি ৰাতিপুৱাই যি ধৰণৰ ধুনীয়া চাহ একাপ একাপ খাইছিলোঁ এতিয়া যোৱাৰ আগতে আমি একাপ আৰু এবাৰ চাহ খাই যাম আৰু চাহকাপ আমাৰ ভনীয়েই বনাই দিব লাগিব তেতিয়া অঞ্জনৰ ভনীয়েকৰ বিপদত পৰিল তথাপিতো চাহ বনাই লৈ বন্ধুকেইজনক দিবলৈ গ'ল ককায়েকৰ বন্ধুকেইজনক চাহ খাই তেওঁলোকে বেয়া পালে কাৰণ আগতেই কৈছো যে অঞ্জনৰ ভনীয়েকে ভালকৈ ৰন্ধা বঢ়া কৰিব নোৱাৰে তেওঁলোকে এইবিলাক কোনে বনাইছে চাহ এইবাৰ খাব নোৱাৰি মুখখন বেয়া হৈ গ'ল লগে লগে অঞ্জনৰ পত্নী তাত হাজিৰ হ'ল আৰু ক'লে এইবাৰ চাহখিনি মই বনাইছো সেইকাৰণে বোধহয় বেয়া হৈছে কাৰণ মই ভালদৰে চাহ বনাব নাজানো ইয়াৰ পিছত দুয়োগৰাকী যেতিয়া চাহ খোৱা বাচন বৰ্তন লৈ ৰুমৰ ভিতৰলৈ আহিল তেতিয়া অঞ্জনৰ ভনীয়েকে বৌয়েকক সুধিলে বৌ মই বেয়াকৈ চাহ বনাইছো আৰু সেই দায়িত্বটো তুমি কিয় ল'লা তেতিয়া অঞ্জনৰ পত্নীয়ে ক'লে শুনা সেই সময়ত ৰাতিপুৱা মই বনোৱা চাহ কাপ নি তুমি মোক তললৈ পেলাই দিছিলা মোক তললৈ নমাব বিচাৰিছিলা তোমাৰ ককায়েৰাৰ বন্ধুকেইজনৰ ওচৰত আৰু এতিয়া তোমাক মই নিজে চাহ বনোৱাৰ দায়িত্বটো লৈ তোমাক মই ওপৰলৈ উঠাই দিছো কাৰণ মই নিবিচাৰো যে মোৰ এই ঘৰখনৰ কোনোবাই কাৰোবাক বেয়া পাওক কোনোবা তললৈ নামি যাওক তেতিয়াৰ পৰাই অঞ্জনৰ ভনীয়েকে বুজি পালে প্ৰকৃত কথাটো কি আৰু তেতিয়াৰ পৰাই অঞ্জনৰ ভনীয়েকে বৌয়েকক সন্মান তথা মৰম কৰিবলৈ মিলিজুলি থাকিবলৈ আৰম্ভ কৰিলে এই কাহিনীটোৰ পৰা আমি এইটো কথাই বুজি পাওঁ আমাক যদি কোনোবাই বেয়াকৈ কয় বেয়া ব্যৱহাৰ কৰে বেয়া কথা কয় তাৰ প্ৰত্যুত্তৰ যদি আমি ঠিক সেই ধৰণেই দিওঁ তেতিয়াহ'লে সেই সন্মুখৰ ব্যক্তিজনৰ আৰু আপোনাৰ মাজত কি পাৰ্থক্য থাকিব সেয়েহে তেখেতসকলে আমাৰ সন্মুখৰ ব্যক্তিজনে যদি আমাক বেয়াকৈ কয় বেয়া ব্যৱহাৰ কৰে তাৰ আমি প্ৰত্যুত্তৰ সদায় ভাল ধৰণেই দিব লাগিব যদি আমি তেওঁতকৈ উচ্চ মানদণ্ডৰ হওঁ যদি আমি নিম্ন মানদণ্ডৰ হওঁ তেতিয়াতো ক'বলগীয়া কথা আপুনি যি ইচ্ছা তাকে কৰিব পাৰে গতিকে আমি নিজৰ চৰিত্ৰটো কি সেইটো প্ৰকাশ কৰাৰ একমাত্ৰ পথেই হ'ল আমাৰ কাৰ্যকৰিতা আমি কি কাম কৰিছো কেনেকুৱা কথা কৈছো আনক কেনেকুৱা ব্যৱহাৰ কৰিছো সেয়ে
আমি সকলোকে মই অনুৰোধ জনাইছো, আমাক যদি কোনোবাই কেতিয়াবা বেয়া ব্যৱহাৰ কৰে, বেয়াকৈ কয় বা টান কথা কয়, আমি তাৰ প্ৰত্যুত্তৰ বেয়া ব্যৱহাৰ বা টান কথাই নিদি আমি যদি খুব ভালভাৱে মৰমেৰে দিবলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ এই সমাজখন, আমাৰ এই সম্বন্ধবোৰ নিশ্চয় ভাল হৈ পৰিব। এটা সময়ত আমাক কোনোবাই বেয়া ব্যৱহাৰ কৰি আছে, বেয়া কথা কৈ আছে, আমি তেওঁলোকক যদি সদায় ভাল ব্যৱহাৰেই কৰি থাকোঁ, ভাল ধৰণেই কৈ থাকোঁ, তেওঁলোকে এটা সময়ত আমাক বেয়া পাবলৈ বাদ দি দিব, তেওঁলোকে আমাক আপোন বুলি ভাবিবলৈ আৰম্ভ কৰি দিব। কিন্তু তেওঁলোকে যদি আমাক বেয়া ব্যৱহাৰ কৰে, আমিও যদি তেওঁলোকক বেয়া ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ মাজত শত্ৰুতা দিনে দিনে বাঢ়ি গৈ থাকিব। কিন্তু কোনোবাই আমাক বেয়া ব্যৱহাৰ কৰিলেও আমি যদি তেওঁলোকক ভাল ব্যৱহাৰ কৰোঁ, সেই সম্পৰ্কটোত শত্ৰুতা লাহে লাহে কমি গৈ মিত্ৰতাটো লাহে লাহে বাঢ়ি উঠিব, আৰু এদিনাখন আমি ইজনে সিজনক এৰি থাকিব নোৱাৰা হৈ পৰিম। আহক আজিৰ পৰা আমি সকলোকে ভাল ব্যৱহাৰ কৰিবলৈ, ভাল কথা ক'বলৈ আৰম্ভ কৰি দিওঁ। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম যদিও মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ আপোনালোক সকলোকে মোৰ নমস্কাৰ।